আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। তাই কলহটো পানীত বুৰালে। বক বক শব্দ কৰি কলহটো ভৰি গ'ল। ওচৰৰ দলনিত গৰৈ মাছ এজনীয়ে পোনা এবাহ লৈ ঘূৰি ফুৰিছিল। পানী ভৰাওঁতে পোনাজাক চাটকৈ নোহোৱা হ'ল। ধেৎ তেৰি, মাছ এটা ধৰিব খুজিছিলোঁ। তাইৰ কথাত ছোৱালীজাকে খিলখিলাই হাঁহি দিলে। তুমিনো মাছ ধৰি কি কৰিবা? তাই অলপ সময় সিহঁতলৈ চাই থাকিল। তাইও খিলখিলকৈ হাঁহি দিলে। ভৰাই লোৱা কলহটোৰ পৰা চিটিকি পানী পৰি তাইৰ বাওঁ কাষৰ ৰিহাখন বুকুৰ ওচৰতে তিয়াই দিলে। ব্লাউজ আৰু ৰিহাখন লিপিত খাই ধৰিলে। সেইফালে চাই তাইৰ হঠাৎ লাজ লাগি গ'ল। ৰ'বা দেই, মই পানী কলহ ঘৰত থৈ আহোঁগৈ। পানীখিনি থৈ তাই আকৌ ঘাটলৈ আহিল। ছোৱালীজাকে পানী ভৰাই আকৌ মেল মাৰিবলৈ লাগিছে। দলঙলৈ গৈ কলহটো ভৰাই পোনে পোনে আকাশখনলৈ চালে। বগা বগা ডাৱৰ, দূৰত নগা পাহাৰটো, আকাশখন, নীলা পাহাৰটো, চব ৰঙা ৰঙা ফুলেৰে ভৰা শিমলু এজোপাই যেন ঢাকি ধৰিছে। শিমলুজোপা ইয়াৰ পৰা কিমান দূৰ? বেছি দূৰ নহয়, ধনশিৰিৰ পাৰতে। ধনশিৰি নৈখন ইয়াৰ পৰা কিমান দূৰত? তোমালোকৰ ঘৰৰ পৰা পথাৰে পথাৰে গ'লে আধা ঘণ্টাৰ বাট। তোমালোকে পানী আনিবলৈ নৈ পাৰলৈ যোৱা নেকি? নাযাওঁ, পানীবোৰ লেতেৰা হৈছে। ধানৰ মিলটোৰ তুঁহে গোটেইখন লেতেৰা কৰি পেলালে। তুঁহ পচি পানীত গোন্ধ ওলাইছে জানা? সেই ধানৰ মিলটো যে কাৰ? শিৱসাগৰৰ ঠিকাদাৰ এজনৰ। বগীয়ে চিনি পায়, সুধিবাচোন। ছোৱালীজাকে আকৌ খিলখিলাই হাঁহিছে। বগীয়ে তাক যিটো বাঘ ঢকা দিছিলে। আকৌ খিলখিল হাঁহি। বগী সেইকাৰণে বদনামী ছোৱালী। তাই কপত গাম্ভীৰ্যৰে ক'লে। ওপৰা ওপৰিকৈ ছোৱালীজাকে তাইৰ কথাষাৰৰ প্ৰতিবাদ কৰি উঠিল। বগীৰ গাত কি দুখ? সমাজে তাইকহে এৰিছে। সি আহিলে গাড়ীতে গৈ দেখোন লুটি খাই পৰেগৈ। বগীৰ দৰে ভাল ছোৱালী আমাৰ এই খণ্ডত নায়েই। পানী কলহ লৈ তাই ঘৰলৈ উভতিল। ইতিমধ্যে মাক উঠিছে। বগীয়ে মাকক পানী গৰম কৰি দিছে। পানী কলহটো পাকঘৰৰ দুৱাৰদলিতে থৈ তাই মাকলৈ চাইছে। মাকৰ শান্ত মুখখন শেঁতা। মা, ভাইটিয়ে ভাল পাইছেনে? মাক মনে মনে আছে। মা, তোমাৰ গা ভাল লাগিছেনে? মাকে তাইলৈ অলপ সময় চাই থাকিল। এই মাহে 14 পূৰা কৰিব। কেনেকৈ ডাও ডাওকৈ বাঢ়িছে। পানীৰ চিটিকনিয়ে তিয়াই থোৱা তাইৰ দেহাটো চাই মাকৰ সদায় কঁপাদি বুকুখন কঁপি উঠিল। ডাঙৰ মোমায়েকে সেই ল'ৰাটোৰ সম্পৰ্কে দিয়া ইংগিতটো, সেউজীয়া বননিত মেখেলাৰ তলেদি ওলাই ওলাই যোৱা তেজ ফুটু ফুটু কৰা গোৰোহাকেইটাত মাকৰ চকু থৰ হৈ পৰিল। এনে তেজপানীৰ ছোৱালী বেছিদিন ঘৰত ৰাখিব নোৱাৰি।
তাই পুখুৰীৰ পাৰলৈ গৈ দেখে জুমটোৰ পৰা ছোৱালীকেইজনী গ'লগৈ। তাই কলহটো লৈ লাহে লাহে মদাৰ ফুলে ৰঙা কৰি থোৱা ঘাটটোৰ ফালে খোজ ল'লে। ইয়াৰ পৰা পানী একলহ লৈয়ে তাই ঘৰলৈ যাবগৈ। ৰন্ধা বঢ়াৰ পানীখিনি হ'লেই হ'ল, বাকীখিনিৰ বাবে কুঁৱাটো আছেই। তাই সিপাৰৰ পৰাহে এইফালৰ গৰাটো দেখিছিল। এইপাৰৰ পৰা চাই বিচুৰ্তি খালে। পানী বোকাৰে পিছল গৰাটোৱেদি পানী নিয়াটো বৰ সহজ কথা নহ'ব। গৰাটোত মানুহৰ ভৰিৰ খোজ স্পষ্ট। ইমান সুবিধাজনক ডাঙৰ ডাঙৰ দলং থাকোঁতে এই গৰাটোৱেদি কোনেবা পানী নিয়ে? মদাৰজোপাৰ তলত তাইক ৰৈ থকা দেখি দলংখনৰ কাষৰ বোৱাৰী দুজনীও আগবাঢ়ি আহিল। আমাৰ ডাক্তৰৰ ছোৱালী নহয়নে? তাই উচপ খাই উঠিল। বোৱাৰী এজনীয়ে মূৰ ধুই চুলিখিনি গামোচা এখনেৰে মচিছে। পানী নিবলৈ আহিলোঁ। বগীৰ ভৰিত কাঁইট সোমাইছে। বগীয়ে তোমালোকৰ ভিতৰৰ কামো কৰে নেকি? তাই লাহেকৈ মূৰ জোকাৰি দে। দলঙত পানী ভৰাই থকা বুঢ়ী এজনীয়ে জোকোৰা মাৰি উঠিলে। সেই তাইৰ অতদেমাক। মই বোলো ধান এখো বুলি বানি যাবিহি, তাইৰ বেটীৰ সময়ে নাই। গাত নতুন কাপোৰ দেখিছোঁ। মই নামঘৰলৈ গৈছিলোঁ, পিছৰ পৰা ততেই ধৰিব পৰা নাছিলোঁ। পাছতহে টং কৰিলোঁ, মৌজাদাৰৰ কুঁৱৰী। বুঢ়ী মানুহজনী আৰু আদহীয়া তিৰোতাজনীয়ে ৰস পাই হুঁহুৱাই হাঁহি উঠিল। তাইৰ কিবা ভাল লগা নাই। তাই মানুহকেইজনীয়ে পানী ভৰাই থকা দলংখনলৈ যাবৰ একেবাৰে মন লগা নাই। তাই তলমূৰকৈ গৰাটোলৈ খোজ ল'লে। আইটি, সেইফালে ক'ত যোৱা? সেইটো পটেশ্বৰীৰ ঘাটহে। বুঢ়ী মানুহজনীৰ কথাত তাই ৰৈ গ'ল। পটেশ্বৰীৰ ঘাট? তাই ৰৈ থাকিল। মদাৰ ফুলবোৰ গছকি গছকি এজনী ছোৱালী তলমূৰকৈ আহি আছে। আধা তিতা চুলিখিনি মেলি তাই মদাৰজোপাৰ তলতে ৰৈছে। ছোৱালীজনীয়ে যেন মেখেলা চাদৰযোৰ খুলি এখন নগা মেখেলা পিন্ধিলে। মেলা চুলিকোছাত ফুল, ডিঙিত ৰঙা মণি। তাই পাহাৰৰ মাজে মাজে নাচি উঠিল। নাচি নাচি তাই গান গালে, হৰিণাৰ দৰে চকুহালেৰে চৰাইক জোকালে, ফুলৰ দৰে হাতখনেৰে ডাৱৰক মাতিলে। খামুচীয়া কঁকালটো ভাঙি ভাঙি তাই যেন বতাহত হালি জালি থকা এপাহ ফুল হ'ল। চুলেই ভাগি যাব, হাত দিলেই পাপৰি সৰি পৰিব। মন্ত্ৰমুগ্ধৰ দৰে তাই ছোৱালীজনীৰ ফালে আগবাঢ়ি গ'ল। চবেইতো কৈছিলে ৰেল আলিৰ সিপাৰৰ গাঁওখনৰ ছোৱালী এজনী চিনেমাত পাহাৰী ছোৱালীজনী হৈছিল। তেনেহ'লে তাই ছোৱালীজনীৰ ওচৰত থিয় দিলেগৈ। ছোৱালীজনীয়ে তাইলৈ চাইছে। ইমান খঙাল চকু, তাইৰ ডিঙিটো শুকাই গ'ল। কি চাইছা? মোৰ 4টা চকু আছে নেকি? নাই মানে। তাই পিছলৈ ঘূৰি চাইছে। নাই, এজনীও মানুহ নাই। হঠাৎ ইমানবোৰ জীয়াৰী বোৱাৰী ক'ত গ'ল? বুঢ়ী মাৰহঁতক চাইছা নেকি? নাজানা? মই আহিলে সিহঁত গুচি যায়। কিয়? আহা, ডাক্তৰৰ জীয়ৰী এনে ভজা মাছ লুটিয়াই খাব নজনাজনী বুলি ভবাই নাছিলো। ছোৱালীজনীয়ে কলহটো নমাই থৈ চাদৰখন কঁকালত পাক মাৰি ল'লে। কোনে নাজানে? চিনেমা কৰাৰ কাৰণে, চিনেমাত ৰূপহ কোঁৱৰৰ বুকুত সোমোৱাৰ কাৰণে মোক চবেই গেলা কুকুৰ বুলি ভাবে। মই আহিলেই সিহঁতৰ দীঘল দীঘল নাকত গোন্ধ লাগে। মই যেনি যাওঁ গোন্ধাই যাওঁ, বুজিছা? তাই হতভম্ব হৈ ছোৱালীজনীক চাই থাকিল। মদাৰ পাপৰিৰ দৰে কোমল, উজ্জ্বল, ঠিক মদাৰৰ কাঁইটৰ দৰে তীক্ষ্ণ। এইফালে কি কৰিবলৈ আহিছিলা? কোনজনী বুঢ়ী মাৰে পঠিয়াইছিল তোমাক? ছোৱালীজনীয়ে কলহটো নমাই বুকুৰ পৰা চাদৰখন অলপ একটীয়া কৰি এডাল চেইন উলিয়াইছে। লকেটটো তাই হাতেৰে দাঙি ধৰিলে। ৰঙা বগা সেউজীয়া বাখৰৰ এটা চালি ধৰা মূৰা ছোৱালীজনীৰ ফেহু বগা বুকুখনত পৰি আছে। কৈ দিবা। উকিলেই দিছে। ছোৱালীজনী এইবাৰ অলপ ৰৈছে। মই পানী নিয়া ঘাটলৈ কোনে পঠিয়াইছে সঁচা কথা কোৱা। মই ডাক্তৰৰ ছোৱালী।
তোমাক দেখি মোৰ চিনেমাৰ ছোৱালী যেন পায়। দেখিলা নহয়, এতিয়া যোৱাগৈ। তাই ৰৈয়ে আছে। যোৱাগৈ বুলিছো নহয়। গোন্ধোৱা মানুহৰ লগত থাকিলে তুমিও গোন্ধাবা। তাইৰ চকুৰ পৰা টোপ টোপকৈ পানী পৰিবলৈ আৰম্ভ কৰিলে। আঁচলেৰে চকুহাল মচি তাই বৰপুখুৰীৰ পাৰৰ পৰা আহি ঘৰৰ জপনাখন খুলিয়েই কম্পাউণ্ডাৰক ৰৈ থকা দেখিলে। ওচৰতে বগীয়ে ভৰিত বেণ্ডেজ এটা মাৰি বননিত মূৰে কপালে হাত দি বহি আছে মাক বাহিৰত। তাই বুজিলে পুখুৰী পাৰত তাই প্ৰয়োজনতকৈ বেছি দেৰি কৰিলে। কম্পাউণ্ডাৰ তাইৰ ওচৰলৈ আহিছে। তেওঁৰ শিয়ান চকুৱে তাইৰ সেমেকা চকুহাল ঠিক ধৰি পেলালে। মই ঠিকেই দেখিছোঁ। তোমাক সেই নায়িকাই পালে। কি কৈছে তাই? হঠাৎ তাইৰ চকুৰ পৰা হৰহৰাই পানী বাগৰিবলৈ ধৰিলে। তাই আমাৰ গাঁৱৰ কলংক। চিনেমা কৰি যি কৰিব লাগে কৰিলেই। এতিয়া বিয়া দিয়া সেই গাভৰু জীয়েক থকা উকিলৰ লগত হাত পাত। মাকে উচুপি উঠিল। বাগানৰ পৰা আহি ভুলেই কৰিলোঁ। ৰুগীয়া দেহাৰে একো কৰিবও নোৱাৰোঁ। কম্পাউণ্ডৰে এইবাৰ বগীক ধমকিয়াইছে। ঐ বগী, খাবলৈ পালি নহয়? চোৱা চেলেকা কুকুৰে চল পালে গললৈ জঁপিয়াই। আইজনীক পানী আনিবলৈ কিয় পঠিয়ালি? বগী তলমূৰকৈ বহিয়ে আছে। এনে ভৰিত দুখ পোৱাজনী ওলাইছে। এই নায়িকাক পুখুৰীৰ পৰা পানী নিয়া বন্ধ কৰিব লাগিব। গিৰিয়েকে পুখুৰী খান্দি দিয়ক ঘৰতে। তাই কম্পাউণ্ডাৰলৈ পোনে পোনে চালে। তাইৰ কাণ দুখন ৰঙা পৰি উঠিছে। গোটেই মানুহজনী তাই জিকাৰ খাই উঠিল। বগীক কিয় গালি পাৰিছে? কি কৰিলে বগীয়ে? তাই ভৰিত দুখ পোৱাৰ কাৰণেহে মই পানী আনিবলৈ গৈছিলোঁ। বগীৰ কজলা চকুহাল কঁপি আছে। কলহটো লৈ তাই ভিতৰলৈ বুলি খোজ ললে। যাওঁতে তাই বকি বকি গ'ল। তাই ঠিক কৰিছে, এইবোৰ মানুহক গালি নাপাৰিলে বগীক কোৱা দি কুকুৰণী বুলিয়ে ক'ব। চাহ কৰোঁতে, পাকঘৰ মচোঁতে, ভাত খাওঁতে তাইৰ কাণত থহৰ থহৰকৈ বাজি থাকিল চুই দিলে ভাগি যাব যেন লগা ছোৱালীজনীৰ মদাৰ গছৰ কাঁইটৰ দৰে মাতটো। তাই চাদৰৰ তলৰ পৰা উলিওৱা দি চালি ধৰি থকা মৌৰা চৰাইৰ লকেটটো দেখুৱাই কোন উকিলৰ কথা কৈছিল? কম্পাউণ্ডৰে কাৰ কথা কৈছিল? সেই ছোৱালীজনীৰ ঘৰত কিহৰ আড্ডা বহে? মানুহবোৰে তাইক কিয় বেয়া পায়? তাইক দলঙেদি পানী নিবলৈও নিদিয়ে। তাই চিনেমাত গান গাই ওলোৱা ল'ৰাজন সেই ৰূপহ কোঁৱৰনো বাৰু ক'ত? ভাবি ভাবি তাই যেন মদাৰেৰে ৰঙা হৈ থকা পিছল ঘাটটোৱেদি একলহ পানী লৈ পাৰলৈ আহিব খুজিছে, পৰা নাই। বাৰে বাৰে ভৰি পিছলি গৈছে, বোকাত সোমাই গৈছে। বগীৰ মুখৰ পৰা এষাৰ কথা উলিওৱা আৰু গছ এজোপাক কথা সুধি সুধি মূৰ খুন্দিয়াই মৰা একে কথা। খালি হা, হয়, নহয়। তাই ঠিক কৰিছে, এদিন জেউতীক লগ ধৰিবই লাগিব। বগীৰ মুখৰ পৰা জেউতী নামটোৰ বাদে এষাৰ কথাও উলিয়াব পৰা নাই। তাই ঠিক কৰিছে, নাৰ্ছ বাইদেৱে মাঘ বিহু খাবলৈ মতাৰ দিনাই জেউতীক লগ ধৰিব। মাকেনো বেমাৰী দেহাৰে ক'ত বিহু খাবলৈ যাব? দেউতাক নাযায়। তায়ে ঘৰৰ সকলোৰে হৈ বিহু খাবলৈ যাব। মাক দেউতাকো মান্তি হৈছে। বগীক লৈ যাব, নাৰ্ছ বাইদেৱে লৈ যাবহি। বগীৰ হতুৱাই তাই জেউতীলৈ খবৰ দিছে। নাৰ্ছ বাইদেউৰ ঘৰলৈ যোৱা বাটটোৰ নদীখনৰ শিমলুজোপাৰ তলতে জেউতী ৰৈ থাকিব। নিশা তাই বিচনাত পৰি চটফট কৰি থাকিল। কিয় বাৰু তাই জেউতীক মাতিলে? যদি মাক বাপেকহঁতে গম পায়? বগীয়ে কৈছিল জেউতী আহিব। জেউতীয়ে বোলে কৈছে, সেইদিনা পুখুৰী পাৰত ডাক্তৰৰ জীয়েকক এনেই টান কথা শুনাই মন বেয়া লাগি আছে। জেউতীৰ বোলে নতুন চেইনডাল চাই কোনোবাই কিবা কৈছিলে। গোটেই নিশা তাইৰ ওচৰলৈ জেউতী আহি থাকিল। এবাৰ ৰূপহ কোঁৱৰৰ লগত গান গাই গাই,
এবাৰ এডাল চিকমিক কৰি থকা চেইন পিন্ধি আৰু এবাৰ দাঁত কৰচি ৰণচন্দী মূৰ্তি ধৰি। কোনে নাজানে চিনেমা কৰাৰ কাৰণে, চিনেমাত ৰূপক কৰাৰ বুকুত সোমোৱাৰ কাৰণে মোক চবেই গেলা কুকুৰ বুলি ভাবে। যোৱা ৰাতি মাঘ বিহুৰ মেজিৰ ধোঁৱাৰ কাৰণেই চাগে বতৰটো গোমা হৈ আছে। তাই উঠিয়ে গা ধুই ৰঙা ফুলৰ মুগাৰ মেখেলা চাদৰযোৰ পিন্ধিলে, মাকৰ মীনা কৰোৱা দুগদুগীখন, জেঠি পতা আঙুঠি আৰু গোটা বালাডালো পিন্ধিলে। গোমা আকাশখন চাই তাইৰ ভয়ো লাগিছে। আকাশ চাই সময় ঠিক কৰা বগীয়ে কিজানি দেৰি কৰে, কিজানি দেউতাকে হঠাৎ কয়, তাইক ময়ে থৈ আহোঁগৈ। যদি মাকে কেনকেনাই, আজি বিহুৰ দিনা ঘৰৰ পৰা আগতে আহোঁগৈ। গাত চাদৰ এখন লৈ তাই মূৰে কপালে হাত দি গোমা আকাশখনলৈ চাই থাকিল। দেউতাক উঠি বাৰাণ্ডাত মুগাৰ কাপোৰেৰে জিলিকি থকা জীয়েকক দেখি অলপ হাঁহিলে। তাই মাক দেউতাকক গৈ লৰালৰিকৈ সেৱা এটা কৰিলে। বিহুৰ দিনা মোমায়েক মামীয়েকহঁতে ককাক আইতাকক সদায় সেৱা কৰে। তাইৰ কিবা লাজ লাজ লাগিছে। আজি যাবই লাগিব, জেউতী ৰৈ থাকিব। মাকৰ মনটো প্ৰথমতে ভাল লগাব লাগিব। বিহুৰ দিনা ডাঙৰক সেৱা কৰিবলৈ ককাই শিকাইছিল। ককাকক ভাল বুলি ক'লেই মাক গলি যায়। বগী আহি বাৰাণ্ডাত থিয় হলহি। লৰালৰিকৈ আগদিনাই যতনাই থোৱা চিৰা পিঠা মাক দেউতাকক দি তাই যাবলৈ ওলাল। মা, মই নাৰ্ছ বাইদেউৰ ঘৰৰ পৰা গৈ আহোঁগৈ। কিমান বাৰে বাৰে মাতিছে, নহয়নে দেউতা? মাক মনে মনে আছে। তাই বুজিছে মাকৰ তাইক যাবলৈ দিবৰ মন নাই। গৈ আহোঁগৈনে মা? তাই বগীৰ হাত ধৰি পাছফালৰ জেওৰা পাৰ হলেই। জেওৰা পাৰ হওঁতে তাইৰ মেখেলাখন কোচ খাই তাইৰ পুৰঠ বগা কলাফুল দুটা উদং হৈ পৰিল। মাকে গেৰগেৰাই উঠিল। ছোৱালী মানুহ, এনেকৈ ঘূৰি ফুৰিবলৈ দিব লাগেনে? আমাৰ দেউতাই আমাক ঘৰৰ পৰা ওলাবলৈকে নিদিছিল। মা কোচাত মাৰি ভিতৰলৈ উঠি গ'ল। তেওঁৰ সদায় উঠাৰ দৰে আজিও ভিতৰি ভিতৰি বুকুখন জ্বলি উঠিল। বাপেকে ডাক্তৰী পাছ বুলি এনে হজুৱা মানুহটোৰ লগত বিয়া দিব লাগেনে? কত ভাল ভাল সম্বন্ধ আহিছিল। বৌয়েকহঁতৰ আগত নিজকে সদায় হীন যেন লাগে। বেমাৰী দৰবৰ বাদে একো চিনি নোপোৱা এনে মানুহৰ লগত কেনেকৈ জীৱন কটাইছে দেউতাকেতো নাজানে। যিকেইটা পইচা পায় আধা বেমাৰীৰ লগত খৰচ কৰে। বেমাৰীক ক'ব, এয়াৰে ফল মূল কিনি খাবা, গাখীৰ খাবা। বৌয়েকহঁতৰ অলংকাৰ কাপোৰ কানি দেখিলেই বেয়া লাগে। সিদিনা মাজুবৌয়েকে ক'লেই, তুমিনো কি জোৰোণত দিয়াবোৰকে পিন্ধি থাকা? আজিকালি কিমান ধুনীয়া ধুনীয়া কলিকটীয়া গহনা ওলাইছে। হঠাৎ তেওঁ ঠিক কৰিলে, বিনাক এনে এঘৰ মানুহৰ ঘৰত বিয়া দিব, যি ঘৰ মানুহৰ নাম ক'লেই চবেই চিনি পাব। তাইৰ গাত জলমল কৰিব কলিকটীয়া গহনা কাপোৰ, তাই ৰাজৰাণী হ'ব। লাহে লাহে তেওঁৰ মনটো সাত পৰি আহিল। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ২৯তম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত আছিল গাঁৱৰ ছোৱালী নিৰুপমা গোস্বামী আৰু পম্পী দেৱী,
বোৱাৰী নন্দিতা শৰ্মা, বুঢ়ী জ্যোৎস্না তালুকদাৰ, কম্পাউণ্ডাৰ চানু দৈমাৰী, বগী বহ্নিশিখা বৰা, বীণাৰ মাক মণি বৰদলৈ, জেউতী প্ৰতিশা হাজৰিকা আৰু বীণাৰ চৰিত্ৰত আছিল মেলডী পাটগিৰি। এই উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অয়নান্ত এই উপন্যাসখনিৰ 63তম খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।